আজি আমি মিডিয়ানৰ গ্ৰুপ ডাটাৰ ওপৰত আলোচনা কৰিম। মিডিয়ানৰ গ্ৰুপ ডাটাৰ ওপৰত আলোচনা কৰিবলৈ যাওঁতে আমি গ্ৰুপ ডাটাটো কেনেকুৱা তাক আমি চাওঁ, যিটো 2018 ফাইনেলত আহিছিলে যে ফাইন্ড দ্য মিডিয়ান অফ দি ফলোইং ডাটা, মাৰ্কস দিয়া আছে আৰু নাম্বাৰ অফ ষ্টুডেন্ট দিয়া আছে। এতিয়া এই গ্ৰুপ ডাটা ফৰ্মুলাটো এই গ্ৰুপ ডাটাৰ সামটো আমি কৰিবলৈ যাওঁতে এটা ফৰ্মুলা পাম। ফৰ্মুলাটো কি আছিলে? মিডিয়ান ইজ ইকুৱেল টু L প্লাছ n/2 মাইনাছ CF divided by F into I. L is equal to lower class limit of the median class আৰু n is equal to summation F আৰু F is equal to median class frequency আৰু CF to median class to যিটো পাম সেই ক্লাছটোৰ ওপৰতো হৈছে আমাৰ CF cumulative frequency, যাক আমি অসমীয়া সঞ্চয় বাংবাৰ্ডাৰ বুলি কোৱা হয়। I is equal to common difference। ঠিক আছে, আমি এইটো ফৰ্মুলাক লৈ আমি অংকটো কৰি যাওঁচোন। এটা সলভ আমি চাওঁ, মাৰ্কস পাম 0 to 10, 10 to 20, 20 30, 30 40 and 40 50. Number of student to আমি চাওঁ। Number of student 14, 23, 27, 21 and 15 আৰু আমি F ধৰি ললো আৰু summation F is equal to n is equal to 100। আমি কাউন্ট কৰি দিলে টোটাল 100 পাম আৰু CF means cumulative frequency, যাক আমি অসমীয়াত সঞ্চয়িক বাংবাৰ্ডা বুলি কোৱা হয়। আমি CF টো উলিয়াওচোন। 14 লগত ইয়াত আহিল আমাৰ 37, 37 লগত ইয়াত আহিল আমাৰ 64, 64 পৰা আহিলে 85, 85 লগত আমি এইটো 15 টো আমি যদি এড কৰি দিওঁ 100 হৈ যাব। এইটো ইজ ইকুৱেল টু n। এটালৈকে আমি শৰ্টকাট আমি বনালো। এতিয়া আমি চাওঁ মিডিয়ান ক্লাছটো কোনটো ক্লাছত পৰি আছে। মিডিয়ানটো ইয়াত পৰিছে নে ইয়াত পৰিছে নে ইয়াত পৰিছে, কোনটো লাইনত পৰিছে আমি তাক চাব লাগিব। সেইকাৰণে আমি মিডিয়ান is equal to n divided by 2 term, 100 divided by 2 term, 50 term is equal to 50 term is equal to what? 15 নামটো ক'ত আছে? এইটো ইয়াত আছে। এই লাইনটো আমি পালো 20 আৰু 30। এতিয়া আমি এই ফৰ্মুলাটো এপ্লাই কৰি দিওঁ। এই ফৰ্মুলাটোত আমি যদি এপ্লাই কৰি দিওঁ, এই ফৰ্মুলাটো আমি তলত পাতি লৈ আমি ইয়াত এপ্লাই কৰি দিওঁ, তেতিয়াহ'লে মিডিয়ান ইজ ইকুৱেল টু L is equal to lower class limit here, L is equal to 20, ঠিক আছে, n is equal to 100, n/2 is equal to 50, CF is equal to median class or আগৰ যিটো cumulative frequency 37 and frequency is equal to F is equal to 27 और I is equal to common difference is equal to 10। ओके, আমি এটা ফৰ্মুলা হতে বহাই দিও। L এর ভ্যালুটো আমি পাম কিমান? L এর ভ্যালুটো আমি পালো 20 আর প্লাস n এর ভ্যালুটো আমি পাইছো, n/2 ভ্যালুটো আমি পাইছো 50 আৰু CF এর ভ্যালুটো পাইছো 37 আৰু F এর ভ্যালুটো পাইছো 27 into I ভ্যালুটো 100। দেন এটা 13027 এটা লগত এটা আমি মাইনাস কৰি মাল্টিপ্লাই কৰি দিলো। এটা 20 প্লাস এটা ডিভাইডেড কৰিলে 4.81 হ'ব। এটা 24.81। that is the answer. Thank you.